অনিল কাপুৰে এক্টিং কৰা এই নায়ক চিনেমাখনৰ দৰে মোৰ মুখ্যমন্ত্ৰী বনাই দিলেহেঁতেন আপুনি প্ৰথমতেই কৰিবলগীয়া 3টা কাম কি হ'লহেঁতেন? ব্ৰহ্মপুত্ৰখন বান্ধি পেলালেহেঁতেন যাতে আৰু বানপানী নহয়। এক বছৰ এইটো এটা ডাঙৰ যন্ত্ৰণা হৈছে মানুহৰ। চৰকাৰে আচলতে খুব চিৰিয়াছলি বস্তুটো গৱেষণা কৰি সেইটো কণ্ট্ৰল কৰিব পাৰি, সেইটো আঁচনি ল'ব লাগে আৰু কৰিব লাগে কামটো অতি সোনকালে। 2 নম্বৰ, আপুনি কি কৰিলেহেঁতেন সেইটোৱে সুধিছোঁ। কৰাপশ্যন বন্ধ কৰিবৰ কাৰণে। কৰাপশ্যন 3 ঘোষ খোৱা, কৰাপশ্যন এইবিলাক বন্ধ কৰিব লাগিব। নতুন জেনেৰেশ্যনটোক কেনেকৈ মানে সামাজিকভাৱে আৰু এৱেৰ কৰিব পাৰি তাৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইনিং ৰাখিলোহেঁতেন। বাহিৰৰ পৰা মানুহ আনি বিভিন্ন বিশেষজ্ঞ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন জনৰ বিভিন্ন মানুহক আনি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰাই কেনেকৈ সামাজিকভাৱে মানসিকভাৱে তেওঁলোক স্কিল্ড, চব মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত স্কিল থাকে, তো সেইমতে তেওঁলোকক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰিম সেইটো চেষ্টা কৰিলোহেঁতেন।